Hello, all my dear students. How are you? I hope all of you are fine. Dear student, আজি আলোচনা কৰিম পেজ নম্বৰ 17 আৰু 18। গতিকে 17 নম্বৰ পেজত কি আছে চাওক। কুৱেশ্যন নম্বৰ 12 দি আছে। ইয়াতে paste cotton on a sheep, the clouds and the sun. Paste cotton on the sheep, the clouds and the sun. আমি তিনিটাত কি কৰিব লাগিব? কটন দিব লাগিব। কটন বুজি পাইছেনে? কপাহ বগা যে থাকে, আমি পিলো বনাওঁ, গাৰু বনাওঁ, এই কটন চাৰ্ট বনাওঁ। আমি কি কৰি দিব লাগিব? ক্লাউডছত দিব লাগিব, চন আৰু শ্বিপ। শ্বিপ, চন, ক্লাউড। শ্বিপ ভেড়া, চন আৰু ক্লাউড ডাবৰ, এই তিনিটাক আমি কটন পেষ্ট কৰিব লাগিব। আৰু কি কৈছে? কালাৰ দ্য বাৰ্ডছ, দ্য হিলছ এণ্ড দ্য গ্ৰাছ। আমি কালাৰ কৰিব লাগিব ঘাঁহ, গ্ৰাছ, হিল পাহাৰ আৰু বাৰ্ডছ চৰাইবোৰ। এই চৰাইবোৰ আমি ৰং কৰিব লাগিব, পাহাৰ ৰং কৰিব লাগিব আৰু ঘাঁহ ৰং কৰিব লাগিব। আৰু তিনিটা বস্তু আমি কটন পেষ্ট কৰিব লাগিব। এটা হ'ল ভেড়া, চোৱান আৰু ক্লাউডছ। সকলোৱে গম পাইছা? পেষ্ট দ্য কটন অন দ্য শ্বিপ, দ্য ক্লাউডছ অন দ্য চন, কালাৰ দ্য বাৰ্ডছ, দ্য হিলছ এণ্ড দ্য গ্ৰাছ। এইটো আছিল তোমালোকৰ পেজ নম্বৰ 17। এতিয়া আমি পেজ নম্বৰ উল্টাই দিম। 18ত কি আছে চাওক। পেজ নম্বৰ 18ত আছে লুক এট দ্য পিকচাৰ্ছ গিভেন বিলো। তলত পিকচাৰকেইটা দি আছে, চোৱাচোন। এইটো কিহৰ পিকচাৰ? পিকচাৰ 1, পিকচাৰ 2, পিকচাৰ 3, this one picture 4, picture 5 and picture 6. এই 6টা ছবিত তোমালোকে কি দেখিলা? আৰু তুমি পচন্দ কৰা বা তুমি ভাল পোৱা ছবিটোৰ ইয়াতে চাৰ্কল দিয়া আছে নহয়, ঘূৰণীয়া দিয়া আছে। এই ঘূৰণীয়াটোত তোমালোকে ৰাইট চিন দিবা, তুমি যিটো ভাল পোৱা। পিকচাৰ 1, 2, 3, 4, 5, 6 এই 6টাৰ ভিতৰত তুমি যিটো ভাল পোৱা। গতিকে আমি এইটোৱে ভাল পাম, বিহু আছে ইয়াতে, হয়নে? এতিয়া তুমি এই ছবিটো যেতিয়া টিক চিন দিবা, তুমি কিয় ভাল পোৱা বা এইটোৱে ভাল পোৱা বা এইটোৱে ভাল পোৱা, বেলেগ বেলেগ হ'ব পাৰে। গতিকে তুমি যিটো ভাল পোৱা সেই ছবিটোৰ বিষয়ে তুমি ক'ব লাগিব, তুমি কিয় ভাল পোৱা। গতিকে ইয়াতে চোৱাচোন কি কৰিছে? ঠাণ্ডাত জুই পোৱাইছে। ইয়াতে কি কৰিছে? গছৰ তলত ফুল বুটলিছে। ইয়াতে কি কৰিছে? বিহু নাচিছে। ইয়াতে ৰ'দৰ পৰা বাচিবলৈ ছতালৈ বিদ্যালয়লৈ গৈছে। ইয়াতে কি কৰিছে? গৰমৰ পৰা বাচিবলৈ বৰফ খাইছে। ইয়াতে কি কৰিছে? ধান কাটিছে। গতিকে আমি এই 6টা পিকচাৰৰ পৰা এটা বস্তু গম পালোঁ যে ইয়াতে ঋতুৰ বিষয়ে কোৱা হৈছে। ঋতু কেইটা আমি অসমীয়া কিতাপত পঢ়িছিলোঁ নহয়। ঋতু কি ঋতু আছিল কোৱাচোন? ঋতু আছিল হেমন্ত ঋতু, গ্ৰীষ্ম ঋতু, বৰ্ষা ঋতু আৰু শৰৎ ঋতু। শৰতৰ পিছত হেমন্ত আৰু শীত ঋতু। গতিকে এই ঋতুকেইটা ইয়াতে আছে, তোমালোকে ওলাব লাগিব। গতিকে ইংৰাজীত এই ঋতুকেইটাৰ ছিজন বুলি কয়। ঋতু মানে ছিজন। স্প্ৰিং, বসন্ত, ছামাৰ, গ্ৰীষ্ম, ৰেইনী বৰ্ষা, অটম শৰৎ, প্ৰি উইণ্টাৰ হেমন্ত, উইণ্টাৰ শীত। উইণ্টাৰ ছিজনটোত আমি কি কৰোঁ? শীত ছিজন। গতিকে দিছ পিকচাৰ যে দিছ ওৱান স্প্ৰিং। স্প্ৰিং মানে হ'ল বসন্ত ঋতু। দিছ ওৱান
এইটো কি কৈছে গৰমত ন গতিকে গৰমটো কি আছিল ছামাৰ গ্ৰীষ্ম ঋতু ছামাৰ ছিজন ইয়াতে বৰফ খাইছে গতিকে বৰফটো গ্ৰীষ্ম মানে ছামাৰ ইয়াতে ধান কাটিছে ন ধান কাটাটো কি হ'ব প্ৰি উইণ্টাৰ হেমন্ত দিছ ওৱান ছানি মানে কি হ'ব এতিয়া অটম ছিজন শৰততো বুজাব এইটো কাৰণ এই শৰততো এনেকৈ ছাতি লৈ ওলাই আহে গৰমত গতিকে ইয়াতে গোটেইখিনি আমি ঋতুৰ বিষয়ে শিকিলোঁ গতিকে তোমালোকে যেতিয়া টিকচিন দিবা তাৰ বিষয়ে তোমালোকে ক'ব লাগিব ইংৰাজীতে হওক বা অসমীয়াতে হওক ক'ব লাগিব এইটো লৈছোঁ টিকচিন দিছোঁ এইটো ইংৰাজীত কি হ'ব এইটো ক'ব লাগিব যে স্প্ৰিং ছিজন এইটো হয়নে স্প্ৰিং ছিজন celebrated all over the Assam as a Bohag Bihu festival which marks the onset of spring and Assamese New Year in the mid of April. এপ্ৰিল মাহত মাজভাগত অসমীয়া সমাজে বহাগ বিহু উদযাপন কৰে This scene shows traditional dress dancing, a person playing a dhol and another person playing a buffalo horn pipe that is pepa under a big trees that is blossom মানে হ'ল গছৰ তলত ফুলি থকা কিতাপখনৰ নাম আছিল ব্লুচিং ট্ৰী গতিকে আমি গছত দেখা পাইছোঁ যে কপৌ ফুলো ফুলি আছে গতিকে আমি এনেকৈ ক'ব লাগিব গতিকে তোমালোকে নিশ্চয় বুজি পাইছা এনেকৈ আমি প্ৰত্যেকটো ছবিৰ বিষয়ে আমি ক'ব লাগিব তেতিয়াহে আমি ভালকৈ পঢ়িব পাৰিম আৰু মানুহৰ লগত ঋতুৰ বিষয়ে ক'ব পাৰিম গতিকে তোমালোকে নিশ্চয় বুজি পাইছা ঋতুকেইটা তোমালোকে ভালকৈ পঢ়িবা ঋতু হ'ল 6টা ইংৰাজীত আৰু অসমীয়াত ঋতুকেইটা কি কয় তোমালোকে ভালকৈ পঢ়িবা মই আকৌ এবাৰ শেষত কৈ দিছোঁ স্প্ৰিং বসন্ত ছামাৰ গ্ৰীষ্ম ৰেইনি বৰ্ষা অটম শৰৎ প্ৰি উইণ্টাৰ হেমন্ত উইণ্টাৰ শীত গতিকে এইখিনি তোমালোকে ভালকৈ মনত কৰিবা দিয়া থেংক ইউ